মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মন্ত্ৰী মহোদয়ে কৈছে যে নলা নৰ্দমাৰ সম্পৰ্কে এটা মাষ্টাৰ প্লেন বনাব, এইটো ভাল কথা। মই তেখেতৰ আপোনাৰ মাধ্যমেৰে তেখেতক এটা দৃষ্টিগোচৰ কৰিব খুজিছোঁ আৰু সেই ক্ষেত্ৰত কি পদক্ষেপ ল'ব সেইটো জানিব বিচাৰিছোঁ। সেইটো হৈছে গুৱাহাটী বা অন্যান্য যিকোনো অসমৰ চহৰবোৰত যদি আপুনি যায় তেতিয়াহ'লে দেখিব যে নলাৰ ভিতৰতে নলাৰ সোঁমাজতে ইলেক্ট্ৰিচিটি প'ল আছে। গুৱাহাটীত আপুনি যদি যায় গোটেই গুৱাহাটীৰ ডাঙৰ এটা সমস্যা হৈছে যে এই ইলেক্ট্ৰিচিটিৰ প'লবোৰ নলাৰ মাজতে তেখেতসকলে পুতিছে। ফলত যেতিয়াই বানপানী হয় বা এনেকুৱা বৰষুণ হয়, নলাৰে যেতিয়া জাবৰ জোঁথৰবোৰ বৈ আহে তেতিয়া সেই ইলেক্ট্ৰিচিটি প'লবিলাকে বেৰিয়াৰ হয় আৰু তাৰ বাবে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। মই মাননীয় মন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ যে এইটো তেখেতৰ দৃষ্টিগোচৰ হৈছেনে, আৰু যদি দৃষ্টিগোচৰ হৈছে এই ক্ষেত্ৰত তেখেতসকলে শক্তি বিভাগৰ লগত কি পৰামৰ্শ কৰিছে বা কি কৰিব সেই সম্পৰ্কে আমাক জনাব লাগে। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, গুৱাহাটীৰ লগতে বিভিন্ন চহৰত এই সমস্যাটো আছে। বিজুলী বিভাগে যেতিয়া খুঁটা পুতিছিলে নালাৰ মাজতে খুঁটাবিলাক পুতি দিছিলে বা খুঁটা তেখেতসকলে হয়তো পুতা নাই, পুতাৰ পিছত নালা যেতিয়া বনালে খুঁটাৰ মাজেদি নালা বনাই দিলে, কিয় জাগাটো কম আছিলে। কিন্তু বেলেগৰ কথা মই ক'ব নোৱাৰিম। গুৱাহাটীতে ব্যৱস্থাটো আমি লৈছোঁ। APDCL-ৰ লগত মিটিং হৈছে আৰু তেখেতসকলক কাউন্সিলসকলৰ পৰাও মিছন ফ্লাড ফ্ৰীৰ ভিতৰত আমি তথ্য বিচাৰিছোঁ যে ক'ত ক'ত নলাৰ ভিতৰত ইলেক্ট্ৰিচিটি বিভাগৰ খুঁটা আছে, এই খুঁটাটোৰ ডিটেইলছটো আনি বিজুলী বিভাগৰ লগত মিটিং কৰি আমি এইখিনি আঁতৰাই দিয়াৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। আৰু আপোনাৰ জৰিয়তে মই মাননীয় সদস্যক জনাব খোজোঁ যে 2বাৰ মিটিং হৈ গ'ল। মিটিং হোৱা মাইনোটছ আৰু তাৰ ওপৰত কি একশ্যন হ'ল এইখিনি কথা মই সদস্যগৰাকীক লিখিত আকাৰে জনাই দিয়াৰ আপোনাক দিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মন্ত্ৰী মহোদয়ে কৈছে যে নলা নৰ্দমাৰ সম্পৰ্কে এটা মাষ্টাৰ প্লেন বনাব, এইটো ভাল কথা। মই তেখেতৰ আপোনাৰ মাধ্যমেৰে তেখেতক এটা দৃষ্টিগোচৰ কৰিব খুজিছোঁ আৰু সেই ক্ষেত্ৰত কি পদক্ষেপ ল'ব সেইটো জানিব বিচাৰিছোঁ। সেইটো হৈছে গুৱাহাটী বা অন্যান্য যিকোনো অসমৰ চহৰবোৰত যদি আপুনি যায় তেতিয়াহ'লে দেখিব যে নলাৰ ভিতৰতে নলাৰ সোঁমাজতে ইলেক্ট্ৰিচিটি প'ল আছে। গুৱাহাটীত আপুনি যদি যায় গোটেই গুৱাহাটীৰ ডাঙৰ এটা সমস্যা হৈছে যে এই ইলেক্ট্ৰিচিটিৰ প'লবোৰ নলাৰ মাজতে তেখেতসকলে পুতিছে। ফলত যেতিয়াই বানপানী হয় বা এনেকুৱা বৰষুণ হয়, নলাৰে যেতিয়া জাবৰ জোঁথৰবোৰ বৈ আহে তেতিয়া সেই ইলেক্ট্ৰিচিটি প'লবিলাকে বেৰিয়াৰ হয় আৰু তাৰ বাবে কৃত্ৰিম বানপানীৰ সৃষ্টি হয়। মই মাননীয় মন্ত্ৰী মহোদয়ক সুধিব বিচাৰিছোঁ যে এইটো তেখেতৰ দৃষ্টিগোচৰ হৈছেনে, আৰু যদি দৃষ্টিগোচৰ হৈছে এই ক্ষেত্ৰত তেখেতসকলে শক্তি বিভাগৰ লগত কি পৰামৰ্শ কৰিছে বা কি কৰিব সেই সম্পৰ্কে আমাক জনাব লাগে। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, গুৱাহাটীৰ লগতে বিভিন্ন চহৰত এই সমস্যাটো আছে। বিজুলী বিভাগে যেতিয়া খুঁটা পুতিছিলে নালাৰ মাজতে খুঁটাবিলাক পুতি দিছিলে বা খুঁটা তেখেতসকলে হয়তো পুতা নাই, পুতাৰ পিছত নালা যেতিয়া বনালে খুঁটাৰ মাজেদি নালা বনাই দিলে, কিয় জাগাটো কম আছিলে। কিন্তু বেলেগৰ কথা মই ক'ব নোৱাৰিম। গুৱাহাটীতে ব্যৱস্থাটো আমি লৈছোঁ। APDCL-ৰ লগত মিটিং হৈছে আৰু তেখেতসকলক কাউন্সিলসকলৰ পৰাও মিছন ফ্লাড ফ্ৰীৰ ভিতৰত আমি তথ্য বিচাৰিছোঁ যে ক'ত ক'ত নলাৰ ভিতৰত ইলেক্ট্ৰিচিটি বিভাগৰ খুঁটা আছে, এই খুঁটাটোৰ ডিটেইলছটো আনি বিজুলী বিভাগৰ লগত মিটিং কৰি আমি এইখিনি আঁতৰাই দিয়াৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। আৰু আপোনাৰ জৰিয়তে মই মাননীয় সদস্যক জনাব খোজোঁ যে 2বাৰ মিটিং হৈ গ'ল। মিটিং হোৱা মাইনোটছ আৰু তাৰ ওপৰত কি একশ্যন হ'ল এইখিনি কথা মই সদস্যগৰাকীক লিখিত আকাৰে জনাই দিয়াৰ আপোনাক দিছোঁ।